চক সমাগত নিৰ্বাচন আৰু এই নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে বিভিন্ন ধৰণৰ কুচকাৱাজসমূহ ৰাজনৈতিক দলসমূহৰ সমান্তৰালকৈ নিৰ্বাচন আয়োগেও তৎপৰতা দেখুওৱা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ এটা বিষয় ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং মৌজাত এটা বিষয়ে বিশেষ আগস্থান লাভ কৰিছে। বুঢ়ীদিহিং মৌজাৰ এই বালিজান নামৰ স্থানত বালিজান আদৰ্শ মহাবিদ্যালয় নামেৰে এখন মহাবিদ্যালয় স্থাপন হৈছিল আৰু ইতিমধ্যে নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হবলৈ লৈছে আৰু সমান্তৰালকৈ এই বৰ্ষৰ পৰা নতুন শিক্ষা বৰ্ষ আৰম্ভ হোৱাৰ কথা আছিল, কিন্তু জিলা প্ৰশাসন তথা চৰকাৰৰ এক হঠকাৰী সিদ্ধান্তৰ পাছতে স্থানীয় যিসকল দল সংগঠন লগতে স্থানীয় ৰাইজসকলে শংকিত হৈ পৰিছে। আপোনালোকৰ এই স্থানত যিহেতু বালিজান আদৰ্শ মহাবিদ্যালয় নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে, এই বছৰৰ পৰা শিক্ষা বৰ্ষ আৰম্ভ হোৱাৰ কথা আছিল। বিশেষকৈ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা কেইদিনমান পাছতে শেষ হ'ব, সমান্তৰালকৈ নতুন শিক্ষা বৰ্ষৰ নামভৰ্তি আৰম্ভ হ'ব। এই বৰ্ষৰ পৰা নামভৰ্তি আৰম্ভ হোৱাৰ কথা আছিল, কিন্তু এক হঠকাৰী সিদ্ধান্ত ইয়াত অৰ্ধসামৰিক বাহিনীৰ নিৰ্বাচনৰ বাবে শিবিৰ স্থাপনৰ দৰে এক সিদ্ধান্ত গ্ৰহণ কৰিছে। গোটেই বিষয়টো আপোনালোকে কিদৰে ভাবে? নিশ্চিতভাৱে আমি এটা কথা ক'ব লাগিব যে 2017 চনৰ 15 ছেপ্টেম্বৰ তাৰিখে মৰাণ ছাত্ৰ সন্থাৰ এটা সজাতি দলে সেই সময়ত তদানীন্তন মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱৰ নেতৃত্বত আৰু সেই সময়ত তদানীন্তন শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাক কথা দিছিল যে বুঢ়ীদিহিং এই পিছপৰা অঞ্চলটোৰ কাৰণে এখন মহাবিদ্যালয় নিশ্চিতভাৱে প্ৰদান কৰা হ'ব। আৰু আমাৰ দাবী আছিল যে এই অঞ্চলটোৰ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়া এটা আমাৰ দাবী, আৰু এই দাবী আমি কাৰণে আমি তেখেতসকলক আমি লগ কৰিছিলোঁ আৰু তেতিয়াই আমাক কথা দিছিল যে আমাৰ এই 2017 চনৰ 17 চনৰ আগৰ যি আমাৰ সমস্যা, অৰ্থাৎ 17 চনৰ পৰা আমি সজাতি দলে লগ কৰিছোঁ আৰু তাৰ আগৰ যি সমস্যা, শিক্ষাৰ যি সমস্যা, এই সমস্যাখিনি উৰ পেলাবৰ কাৰণে আমি এটা চিন্তা কৰিছিলোঁ। আৰু তাৰ পিছতে আমাৰ এই অঞ্চলৰ বিভিন্ন দল সংগঠনে আমাক সহযোগিতা প্ৰদান কৰিছিল। আৰু আজি হঠাৎ আজি কেইদিনমানৰ আগতে আমি এটা কথা শুনিব পাইছোঁ যে নিৰ্বাচনৰ কাৰণে এই মহাবিদ্যালয়খনত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিব বিচাৰিছে, অৰ্ধসামৰিক বাহিনী শিবিৰ স্থাপন কৰিব বিচাৰিছে। আৰু এইটোত আমি দল সংগঠন আৰু স্থানীয় ৰাইজে আমি অত্যন্ত দুখ পাইছোঁ, অত্যন্ত আমি গৰিহণা জনাইছোঁ আৰু জিলা প্ৰশাসনে আমি অত্যন্ত গৰিহণা আমি দিছোঁ তেখেতসকলক, যিহেতু আমাৰ মহাবিদ্যালয়খন কোনো অৰ্ধসামৰিক বাহিনী শিবিৰ শিবিৰ স্থাপন কৰিবৰ কাৰণে আমি দাবী জনোৱা নাছিলোঁ। আমাৰ এই অঞ্চলটো শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে আমি দাবী জনাইছিলোঁ, কিন্তু হঠকাৰী যি সিদ্ধান্ত, এই সিদ্ধান্ত আমি তীব্ৰ ভাষা আমি গৰিহণা জনাইছোঁ। নিশ্চয়কৈ মোৰ লগত আছুৰ বিষয়ববীয়াও আছে, আপোনাৰ পৰাও জানিব বিচাৰিম। যিহেতু বিদ্যালয়খনক মহাবিদ্যালয়খনক মহাবিদ্যালয় হৈ থাকিব দিব লাগে, ইয়াত ৰাজনীতি হ'ব নালাগে বুলি ভাবে, কি ক'ব? আচলতে চওক, গোটেই বিষয়বস্তুবিলাক আচলতে নিৰ্বাচনী কেন্দ্ৰিক হ'ব নালাগে। আচলতে শিক্ষা ক্ষেত্ৰবিলাক যিহেতু অন্যান্য বিকল্প স্থান আছে অৰ্ধসামৰিক ৰাখিবৰ বাবে নিৰ্বাচনী ক্ষেত্ৰত, আমি আচলতে গণতান্ত্ৰিক দেশ এখনৰ যিহেতু নাগৰিক হিচাপে আমি নিৰ্বাচনক কেতিয়াও আমি বিৰোধিতা নকৰোঁ, কিন্তু আমাৰ যিখন বিদ্যালয় আৰম্ভই হোৱা নাই আচলতে এতিয়ালৈকে, তেনে ক্ষেত্ৰত যদি তেখেতলোকে শিবিৰ দৰে এটা শিবিৰ স্থাপন কৰিব বিচাৰে, তেনে ক্ষেত্ৰত আমাৰ যি বুঢ়ীদিহিঙৰ সমস্যা শিক্ষা ক্ষেত্ৰত, সেই সমস্যা যেন আৰু 5 বছৰ পাছলৈ আৰু 10 বছৰ পাছলৈ যাতে পিছুৱাই নিনিয়ে, তেনে ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে আচলতে তেখেতলোকে দৃষ্টি নিক্ষেপণ কৰিব লাগে। আমি ছাত্ৰ সন্থাই পঞ্চায়তে কৈছোঁ যে আমাৰ এই মহাবিদ্যালয়খন প্ৰথমতে আৰম্ভ হ'ব দিয়ক শিক্ষাবৰ্ষ, তাৰ পাছৰ পৰ্যায়ত পাছৰ চিন্তা কৰিব, কিন্তু প্ৰথমতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা কৰি দিয়ক, এইটো আমি অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ এইদৰে স্থানীয় যিসকল দল সংগঠন আছে, দল সংগঠন সকলে উল্লেখ কৰিছে যে যি বালিজান আদৰ্শ মহাবিদ্যালয়, এই আদৰ্শ মহাবিদ্যালয়ক প্ৰথমবাৰ বাবে যিহেতু এই বৰ্ষৰ বাবে নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'বলৈ গৈ আছে আৰু শিক্ষাবৰ্ষ প্ৰথমে আৰম্ভ কৰিব লাগিছে অৰ্ধসামৰিক বাহিনীৰ যি শিবিৰ স্থাপনৰ জিলা প্ৰশাসনৰ লগতে চৰকাৰ তথা নিৰ্বাচন আয়োগে যি সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত সম্পূৰ্ণৰূপে বাতিল কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে।